Hello, welcome back to my YouTube channel, Andy Vlogger. তো আজি এটা নতুন ব্লগ আৰম্ভ কৰিবলৈ গৈ আছো। তো পাপা অলৰেডি গাড়ীখন উলালে। তো বাইকখন গৈ একদম গাড়ীখন মানে একদম স্কুলৰ ওচৰত থৈছে। তো তালৈকে খোজকাঢ়ি যাব লাগিব। তো ভাত খাই ললো। ভাত লগতে অকল তিতা কেৰেলাৰ লগত ভাতটো খাই ললো। মজা লাগে কিন্তু তিতা কেৰেলা ভাজি লগত ভাত খাই ভাল লাগিছে। ৰাতিপুৱা সময়ত বহুত বঢ়িয়া লাগে খাই। তো এতিয়া নতুনকৈ এটা ব্লগ আৰম্ভ হ'বলৈ গৈ আছে। আৰু এটা কথা হ'ল মই এটা গিলয় বুলি কয় গিলয় মেডিচিন এটা অৰ্ডাৰ দিছিলোঁ এমেজনত। তো একমাহ মানে হৈ গ'ল এতিয়ালৈকে বস্তুটো শিলিগুৰি যে ৱেষ্ট বেংগলতে মানে সেই প্ৰডাক্টটো ৰৈ গৈছে। তো এতিয়ালৈকে অহা নাই। এইটো দৰকাৰ হৈ আছিলে কাৰণ এই বস্তুটো মানে ইমিউনিটি বঢ়াবলৈ সহায় কৰে। তো সেইটো ডেইলি খাব লাগে ৰাতিপুৱা সময়ত খালী পেটত গিলয়। তো আহি পোৱা নাই। তো আহিলে ভাল হয়। তো তেনেকৈ ব্লগ গৈ থাকোঁ। লেটছ ৰোল। বলক ভিডিঅ'টো আৰম্ভ কৰি দিয়ে। তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে থাম্বনেইলটো চাই গম পাইছে চাগে আমি ক'ত যাবলৈ ৰেডি হৈছোঁ। তো বলক দেৰি নকৰি চিধা আৰম্ভ কৰোঁ। আৰু কথা আপোনালোকে ভাবিছে মই বেছিকৈ মুখখন ওলাই কথা কিয় কওঁ। ব্লগিং তেনেকুৱা ধৰণে মুখখন নোলালে ব্লগিং বুলি নক'বই। সদায় মুখখন কেমেৰাৰ ফেচত আনিবই লাগিব, তেতিয়া এইটো ব্লগিং বুলি কয়। তো সেইকাৰণে মই ফেচটো ওলাওঁ বেছিকৈ আৰু জেগাবোৰ দেখুৱাই বুজাবলৈ চেষ্টা কৰোঁ। তো চিধা কৈ থাকোঁ এতিয়া বলক। তো হেল্ল' ফ্ৰেণ্ডছ, তো এতিয়া টাইম হৈছে 10 বাজিবলৈ 2 মিনিট আছে। এতিয়া 9:58 হৈছে। তো আমি এতিয়া যাবলৈ ৰেডি হৈছোঁ। আগত আছে গাড়ী, ছায়াত আছে, গছৰ তলত আছে। এতিয়া আমি এটা ৰাস্তা ফালে সোমাই আহিলোঁ। এইটো ৰাস্তা চিধা মৰাণ লাভৰ ৰাস্তাটো। এইটো ৰাস্তা বনোৱা নাই কাৰণ এই ৰাস্তাটো বহল কৰিব, নহয় জানো বাবা? এই ৰাস্তাটো বহল কৰিব, সেইকাৰণে আপোনাৰ বহল কৰি আহি আছে আগৰ পৰা। তো এইখিনি বহল কৰিব আৰু ভাল হ'ব। এতিয়া যোনে গাড়ী আনিব সি পস্তাব ইয়াত আহিলে, কাৰণ ৰাস্তা বেয়া হৈ আছে এতিয়া। হেল্ল' ফ্ৰেণ্ডছ, ৰাস্তা চাওক এনেকুৱা অৱস্থা হৈ আছে। কিন্তু এইখিনি কোনো বেয়া পাবলগীয়া নাই কাৰণ এইখিনি ৰাস্তা বনাই আছে। তো বনাই আছে কাৰণে ৰাস্তাটো অলপমান দিন লাগিছে এইখিনি বনাবৰ কাৰণে, কাৰণ ৰাস্তাটো বহল কৰি আছে এতিয়া। তো সেইকাৰণে বেয়া। তো টাইম হৈছে এতিয়া 11টা, পূৰা কাৰেক্ট 11টা বাজিছে দিনৰ। তো আমি এতিয়া গৈ আছোঁ মৰাণ। এতিয়া মৰাণটো গৈছোঁ। এতিয়া ইণ্টাৰ ডিষ্ট্ৰিক্ট খুলিছেনে নাই গম পোৱা নাই। যদি পাৰ্মিশ্যন যদি দিয়ে যাবলৈ নিশ্চয় মৰাণ গৈ পাম আৰু ভাল লাগিব মৰাণ গৈ পালে। বহুত ধূলি ৰাস্তাত, চাওক দেখিছে না আপোনালোকে, বহুত ধূলি হৈ আছে। এখন নিশ্চয় হালবাৰী আহিছে চাগে, নিশ্চয় ট্ৰেক্টৰখন পূৰা একদম বোকা হৈ আহিছে। তো অলপমান ৰখিছোঁ। পাপাই অলপমান এজন মানুহক লগ কৰিব গৈছে, কিবা কথা এটা সুধো বুলিকৈ ওলাই গ'ল। তো অলপমান মই ৰখি আছোঁ গাড়ীৰ ভিতৰতে। তো হেল্ল' ফ্ৰেণ্ডছ, এয়া চাওক ধুনীয়া ৰাস্তা আহি পাই গ'লোঁ। এনেকুৱা ৰাস্তা মৰাণলৈকে হৈ গ'লে আমি চেপনৰ ফালে কিয় দৰকাৰ পৰিছে যাবলৈ? সেইটো ৰাস্তা এনেকুৱা হ'বই আৰু পিছলৈ কথাই নাই। এনেকুৱা টাৰ্ণিঙেই ভাল লাগে, উইদাউট নইজ, উইদাউট চাউণ্ড। Oh, এইফালে কিবা লিখিছে অইল ইণ্ডিয়া এইফালে যায় বোলে। এইফালে মৰাণ টাউন, পিছফালে এইফালে লেফ্ট চাইডে অইল ইণ্ডিয়া লিমিটেড লিখা আছে।
মৰাণৰ অইলটো এইফালে যায় নেকি ঠিক নাই আকৌ হ'ব পাৰে হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া পালোঁ মৰাণ টাউন তো অলপমান আগত গ'লে তিনিআলিটো পাম তাৰপিছত ৰাইট চাইডে গ'লে হনুমান মন্দিৰ পাম মৰাণ টাউনৰ তো এইখিনি বৰ্তমান যোনটো আপোনাৰ দিচাংপানী হয় যোনটো আহে ৰাস্তা তো ৰাস্তাটো দিচাংপানী হৈ আহিলে এইটো ৰাস্তাটো পোৱা যায় তো আমি এতিয়া চিধা গৈ থাকোঁ আৰু মৰাণ টাউনখন ভালদৰে দেখাবলৈ চেষ্টা কৰিম মই এতিয়া তো বলক ইমান গাড়ী আহা যোৱা নাই হোৱা বাৰু কিন্তু যেতিয়া কৰোণা হোৱা নাছিলে ইফালে গাড়ী আহিবলৈ বহুত ভিৰ হয় একদম ট্ৰেফিক পুৰা জাম হৈ যায় এইখিনি ৰাস্তাটোত গাড়ী চলাচল কমি আছে ঠিক আছে তো আগত এখন গায়ত্ৰী বেকাৰী দোকান এখন আছে গায়ত্ৰী বেকাৰী লিখা আছে আৰু স্পেচিয়েল দোকান তো আমি ৰাইট চাইডে যাব লাগিব মেইন মৰাণ টাউনৰ ওচৰত যাবলগীয়া হ'লে এতিয়া তো এতিয়া সেইটো চেক গেট পাইছোঁ এতিয়া আমি তো এইখনেই হৈছে হনুমান মন্দিৰ মৰাণ টাউনৰ এয়া চাওক পুৰা খালী খালী হৈ আছে আহল বহল চাওক ইমান আহল বহল তো আমি এতিয়া ধুনীয়াকৈ ইয়াত পাৰ্কিং কৰিম কোনো অসুবিধা নহ'ব কাৰণ মৰাণ টাউনখন বহুত আহল বহল হৈ গ'ল আগতে এইখিনি যিবোৰ আপুনি দেখিছে ইয়াৰ প্লাষ্টাৰ কৰি থোৱা ব্লক এটাৰে এনেকুৱা নাছিলে বোকা আছিলে কিন্তু এতিয়া ধুনীয়া কৰি দিলে তো ইয়াতে পাৰ্কিং কৰিম এতিয়া তো আমি নামি যাম তো অলপমান আগত এই চাহ দোকান এখন আছে ইয়াত দাদা এজন চাহ দোকান দিয়ে পাপা যেতিয়া ডিব্ৰুগড় আহে তেতিয়া ইয়াতে ৰখি ইয়াত চাহ খায় পাপাই বাইকত ৰখায় বাইকখন ৰখাই ইয়াতে চাহ খায় এতিয়া এখন আৰু এখন I-20 আছে তো I-20 পাৰ্কিং কৰি থ'ব লাগিব এতিয়া হয় নাই এতিয়া আহিয়ে চাহ খালে পাপাই গাড়ীখন ৰখালোঁ মৰাণ টাউনৰ ওচৰত ধুনীয়া পাৰ্কিং আছে লেফ্ট চাইডে তো খনিখন চুলি ঠিক কৰি ল'ব লাগিছে আকৌ তো লগালগ আহিয়ে চাহ খাব ল'লে পাপাই গাখীৰ চাহ এখন বাৰু হেৰি বাৰু এই সৰু স্কুটিৰ নিচিনা যে মই চাহ নাখাওঁ কাৰণ মোৰ অলপমান গেছৰ প্ৰব্লেম হয় সেইকাৰণে চাহ নাখাওঁ কিন্তু পাপাই খালে কাৰণ পাপাই খাব লাগিব অলপ কানিও অঁ এই দাদাৰ দোকান আছে দাদা অলপ ভিডিঅ'ত আহি দিয়ক তো এইজন দাদাই ওচৰত পাপাই আহে চাহ খাবলৈ হয় নাই পাপাই সদায় আহে ডিব্ৰুগড় যেতিয়া যায় তো বাইকখন ৰখাব আৰু চাহ খাবলৈ আহে তো আপুনি ভিডিঅ'ত আহি গ'ল আপোনাৰ বেছি হেৰি হৈ যাব এতিয়া ফেমাছ হ'ব এতিয়া চাহ খাবলৈ আহিব আকৌ বহুতে ন' প্ৰব্লেম হেল্ল' ফ্ৰেণ্ডছ মই এতিয়া আহি পালোঁ মৰাণ টাউন তো চাওক পাৰ্কিঙৰ ব্যৱস্থা চাওক কি ধুনীয়া কৰি দিলে আগতে আছিলে আহল বহল জেগাই আছিলে কিন্তু এনেকুৱা প্লাষ্টাৰ কৰা নাছিলে যেনেকুৱা আপুনি দেখিছে এতিয়া ব্লক এটাৰ যোনটো প্লাষ্টাৰ দেখিছে আপোনালোকে এনেকুৱা প্লাষ্টাৰ নাছিলে কিন্তু এতিয়া ধুনীয়া কৰি পেলালে চাওক গাড়ীবোৰ চাওক কি ধুনীয়াকৈ পাৰ্কিং কৰিছে তো মৰাণ টাউন এতিয়া আহিয়ে বহুত ভাল লাগে আৰু আগত এখন ধুনীয়া ফৰ্চুনাৰ এখন ৰখি আছে মাই ফেভৰেট কাৰ নিশ্চয় 4-wheel drive হ'ব পাৰে ভাল লাগে এখন গাড়ী মোক বহুত পচন্দ আৰু ব্লেক ভাৰ্চন দেখিছোঁ আৰু ভাল লাগিছে এখন গাড়ী তো দেখিছে আপোনালোকে চাওক পাৰ্কিংটো বেছি চাওক পাৰ্কিঙৰ যোনটো ব্যৱস্থা এইটো বেছি চাওক গুৰুত্ব দিয়ক বেছিকৈ কাৰণ ধুনীয়া লাগে বহুত আহল বহল পাৰ্কিং তো এয়া হৈছে ধুনীয়া মৰাণ টাউন আৰু আগত ধুনীয়া এখন হনুমান মন্দিৰ আছে তো যেতিয়া হনুমান পূজা আহে তেতিয়া বহুত ডাঙৰকৈ পতা হয় ইয়াত হনুমান পূজা তো ধুনীয়া ইয়াত ৰেলিং মানে যোনটো ৰেলী যোনটো কৰে যে ৰাস্তা যোনটো ৰেলী কৰে ধুনীয়া মানে একদম ৰাস্তাই ধুনীয়াকৈ মানে ভাওনা ধুনীয়াকৈ মানে দেখুৱাই ৰেলিং কৰে ৰ'ড ৰেলী বুলি কয় যে সেইটো কৰে ভাল লাগে আৰু ৰাস্তাই প্ৰসাদ বিলায় যেতিয়া হনুমান পূজা পতা হয় ইয়াতে ৰাস্তাই মানুহবোৰক প্ৰসাদ বিলায় বহুত ভাল লাগে আৰু খাই বহুত ভাল লাগে কাৰণ বনিয়া গুড়া দিয়ে ধুনীয়া বনিয়া লাড়ু দিয়ে খাই ভাল লাগে প্ৰসাদটো তো এয়া হৈছে মৰাণ টাউন তো গাড়ীখন ইয়াতে পাৰ্কিং কৰিছিলোঁ চাওক কি আহল বহল পাৰ্কিং হ'বলৈ দেখি আছে ইয়াত বেছি গুৰুত্ব দিবলৈ মেইন কথা হৈছে পাৰ্কিং এই পাৰ্কিং অৱস্থা বহুত ধুনীয়া কৰি দিলে হেল্ল' ফ্ৰেণ্ডছ এট লাষ্ট আমি এতিয়া আহি পালোঁ বিপিন চাদং আংকলৰ ঘৰ তো আপোনালোকে দেখি আছে ৰাইট চাইডে যোনটো গেট ইমান ধুনীয়া গেট দেখিছে আপোনালোকে গ্ৰীণ কালাৰৰ তো এইটোৱে হৈছে আংকলৰ ঘৰ তো আমি এতিয়া গাড়ীখন আগত পাৰ্কিং কৰি ল'ম তাৰপিছত ধুনীয়াকৈ আমি ভিতৰলৈ সোমাই যাম ৱাল আছে চাবা এইফালে সৰুটো ফালে আহা ডাঙৰটো গাড়ী বনাই
আৰু আহি পালোঁ ভালনে আপোনাৰ যাম পিছবেলাহে যাম এনেই আগবেলা থাকোঁগৈ হয় হয় তো প্ৰথমবাৰ কাৰণে আহি পাইছোঁ আপুনি মানে অকণমান ভিডিঅ' বনাব লাগে সেইকাৰণে ইউটিউবৰ ভিডিঅ' এটা বনাব লাগে সেইকাৰণে আপোনালৈ আহিব পিছবেলা এতিয়া এতিয়া নহ'ব এতিয়া বহুত ৰ'দ ন তাতে আপুনি ফ'ল' কৰি নাই এই কেইটামান বজাত গ'লে ভাল হ'ব তাৰমানে 4টা বজাত 4টা 5টাত গ'লে বেছি ভাল হ'ব তেতিয়া আহিব তেতিয়া কেইটা বাজিলে 12টা বাজিলে তাৰপৰা অকলে আছে এতিয়া নে আছে কোনোবা নাই আজি মানুহো নাই এতিয়া হয় হয় আপোনাৰ হেৰি আছে কাম কি বুলি কয় আমি 4টা বজাত গৈ ওলাই গ'লে হেৰি নাপাম ন তাত খোলা দিছে নেকি হেৰিলে SOPটো অকণমান 7টামান বজাত 5টা বজালৈকে পাৰিব 5টা বজালৈকে বেছি মানে আধা ঘণ্টামানৰ যাব পাৰিম একো নাই এতিয়া খোলা নিচিনাই ফুলৰ চাবচোন নাই এতিয়া এইটো একো চোৱাই নাই হয় হয় আমি এনেকৈ আহিলোঁ মই ভয়ে ভয়ে মানে ভিতৰতে সোমাই থাকিলোঁ ওলাব পৰা নাই ক'তো মানে ইমান পুলিচ চেকিং হৈ আছিলে এই দিলীঘাট ফালে গৈছিলোঁ ডিব্ৰুগড় মানে নামৰূপ হৈ যাম বুলি ভাবিছিলোঁ এই দিলীঘাটতে মানে আমাক ৰখাই দিলে যাব নিদিলে আৰু ক্ৰছ কৰিব নিদিলে নামৰূপ পৰ্যন্ত নামৰূপ থাৰ্মেল তই লগ কৰিব আহিলোঁ ভাল লাগিল মানে বহুত মানে 4টা বজাত আহিব লাগিব মানে মোক পাপাই কোৱা নাছিলে যে মই আপোনাৰ ঘৰত আহিম বুলিকে তো মানে ব'লাচোন গৈ থাকাচোন বুলি ক'লে হা হা হয় দিয়ক মানে কোনে খান্দিছোঁ বেলেগ একো নাই আহি থাকে মানে আচ্ছা আচ্ছা নাই সেই ক'লেতো আপোনাৰ মোৰ লগৰ এখন চাকৰি কৰে তাতে সিয়ে ক'লে বোলে কমপ্লিট হৈ গ'ল বুলি ক'লে ধাবা চাবা আপুনি চব ঠিক ক'লে ৰৈছোহে পাইছে চন্দ্ৰপুৰৰ ঘৰ হয় হয় চন্দ্ৰপুৰ গৈছে হয় হয় চন্দ্ৰপুৰৰ পৰা আমাক মানে হেৰি কৰিলে ডিষ্ট্ৰিবিউশ্যনত দি দিলে আমিতো আৰু পাৱাৰ জেনেৰেশ্যনে মানুহ নগাঁৱত থাকিলোঁ হেৰি 6 বছৰ পাছত যেতিয়া ওৱেলছেট প্ৰজেক্টটো হ'ল আমাৰ জেনেৰেশ্যন মানুহখিনি আকৌ লৈ আহিলে 2012 আহিলোঁ অলপমান আগত ফোন এটা কৰি দিয়া হ'লে মই কৰি থৈ হ'লে আপোনালোকে কালি ফোন এটা কৰা হ'লে হ'ব এইখন আমি ৰখি দিম গোটেইখিনি আহিলে ইয়াতে পানী খাব দিলে ইউটিউব চেনেলবিলাক আহিছে চব আহিছে প্ৰায় অহা নাই সেইখিনি আহিছে আহিছে মানে কি আৰু মই পুখুৰীটো খান্দিছোঁ বুলি আহিছে বেলেগ একো নাই তো চাহ আহি পালে এতিয়া চাহ খাব দেই অঁ ঠিক আছে চাহটো খাব লাগিব আপুনি নাস্তা কি কৰিলে মই খালোঁ কিবা কিবি খালোঁ তো এতিয়া চাহটো খাই লওঁ নে কি বাবা চাহটো খাই লওঁ ৰখি থাকিব নোৱাৰি খাব লাগিব এনেতো মই চাহ নাখাওঁৱে গাখীৰ চাহ হওক যি হওক লাল চাহ হওক এনেতো চাহ নাখাওঁৱে কিন্তু আংকুলৰ ঘৰত আহিছোঁ তো আংকুলৰ ঘৰত চাহটো মই কিয় নাখাম কওকচোন তো মই চাহটো খাবই লাগিব আংকুলে দিছে গতিকে আৰু এই গাখীৰ চাহটোত আংকুলৰ মৰম সোমাই আছে তো এই মৰমটো আমি লৈছোঁ বহুত ভাল লাগিল 9 বছৰ হয় হয় ঘৰ মানে পুৰণা ঘৰ আছে নতুনকৈ বনোৱা নাই ঘৰ এইখন আজি ঘৰ আছে মই ভাবিছোঁ আপাৰতে থাকি যাম বুলি ভাবিছোঁ হয় হয় আৰু মিছেছ ঘৰ আকৌ হেৰি লখিমপুৰ তাই আকৌ মিচিং আৰু কাৰ্বি মিক্স কালচাৰ মিক্স হৈ গৈছে আহিব পাৰে হয় হয়
তাকেইতো মোৰ বহুত পচন্দ আগৰ পৰাই মই মৰাণ মানে বহুত মানুহ আহিছে তাৰমানে ডিব্ৰুগড়ৰ পৰা মৰাণ আহিছে হয়। দুলিয়াজানৰ পৰা আহিছে হয় মৰাণ। হয় হয় এই জেগাখিনি অকণ তো হেল্ল' ফ্ৰেণ্ডছ, তো এতিয়া আমাৰ আংকুল বিপিন চাউদং আংকুল তো এখন ফাৰ্ম আছে। তো ফাৰ্মখনৰ মানে টাইম আছে, এটা টাইমৰ লিমিট আছে। তো অকল 4টা বজাতে খোলা হয়। তো অকল 4টা বজাত খোলা হয়। তো আমি এতিয়া অলপ সময় ৰখিব লাগিব। তাৰপিছত 4টা বজাত আমি সেই আংকুলৰ আমি ফাৰ্মখন চাবলৈ যাম। ইন'ভা আছে। এইখন বোলো বেলেগ মানুহ খাবলৈ আহিছিলে কাৰণে আগত মই দেখিছোঁ আপোনাৰ সেই ডাঙৰ গাড়ীখন তো এই হৈছে বিপিন চাউদং আংকুলৰ ঘৰ। তো এইখন আংকুলৰ প্ৰথম গাড়ী I-20 ৰেড কালাৰ। তো I-10 ভাল লাগে এখন গাড়ী। তো এখন আৰু এখন আছে ইন'ভা সোমাই থোৱা আছে ভিতৰত। তো ডাঙৰ মানুহ হিচাপে কি কি কৰ্তব্য কৰিব লাগে আমি এইখিনি কৰিলোঁ, কিন্তু ভিডিঅ'ত এইবোৰ দেখুওৱা নহ'ল। তো আমি এতিয়া লাহেকৈ বিদায় ল'ব হ'ল, আংকুলক টাটা দিব আছে। তেতিয়াহ'লে এতিয়া যাওঁ, গৈ থাকোঁ এতিয়া। তো হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া বিপিন আংকুলৰ ঘৰৰ পৰা আহিলোঁ ঘূৰি। আমি আহিলোঁ এতিয়া। তো আমি মৰাণ টাউন হয়, আমি চেপন ওলাম। তো বিপিন আংকুলৰ যোনটো ফাৰ্ম আছে, সেই ফাৰ্ম আপোনাৰ 4টা বজাতে খোলে অকল, মানে টাইম আছে এটা 4টা বজাত খোলে। তো ইমান দেৰিটো ৰখিব নোৱাৰি। তো সেইকাৰণে আমি সোনকালে উভতিলোঁ, কাৰণ পাপাৰ আকৌ নাইট ডিউটি আছে লগতে। সেইকাৰণে ফাৰ্মখন ভিডিঅ' কৰিব নোৱাৰিলোঁ, কিন্তু এদিন নিশ্চয় ট্ৰাই কৰিম আপোনালোকক দেখাবলৈ ফাৰ্মখন বিপিন আংকুলৰ। তো এতিয়া আমি চেপন হৈ গৈ আছোঁ। এতিয়া আমি মৰাণ টাউন আছোঁ বৰ্তমান। হেল্ল' ফ্ৰেণ্ডছ, তো এট লাষ্ট আহি পালোঁ ঘৰ। তো একদম মৰাণ টাউন হৈ আহিলোঁ। তো বিপিন চাউদং আংকুলক লগ কৰি বহুত ভাল লাগিলে। আৰু নেক্সট ভিডিঅ'ত আৰু ট্ৰাই কৰিম দেখাবলৈ যে বিপিন চাউদং আংকুলৰ যোনটো ফাৰ্ম আছে সেইটো দেখাবলৈ চেষ্টা কৰিম। এদিন নিশ্চয় যাম তালৈ আৰু ভিডিঅ' বনাম, একদম ভালদৰে ভিডিঅ' বনাম সেইটো। তো আজিলৈ ভিডিঅ' ইমানেই আছিলে। আৰু যদি ভিডিঅ' ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, মোৰ এনি ব্লগাৰ ইউটিউব চেনেলটো। তো আজিলৈ ইমানেই আছিলে। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।